মেইন ডিপাৰ্টমেণ্টকেইটা আমাৰ আইসকলকে দি থৈছে ঈশ্বৰে কেনেকৈ শক্তিৰ ডিপাৰ্টমেণ্টটো দেৱী দুৰ্গাক নহয়নে ফাইনেন্সৰ ডিপাৰ্টমেণ্টটো কাক দি থৈছে দেৱী লক্ষ্মীক আৰু নলেজৰ বিদ্যাৰ ডিপাৰ্টমেণ্টটো কাক দি থৈছে দেৱী সৰস্বতী নহয়নে যে মাতৃ অবিহনে আমি শিক্ষাই হওক জ্ঞানেই হওক সৃষ্টিয়ে হওক কোনো কৰ্ম সম্ভৱ নহয় আৰু মাতৃক সন্মান কৰিবলৈ কোনেও শাস্ত্ৰ অনুমতি লোৱা প্ৰয়োজন নাই নহয়নে হিৰণ্যাক্ষয়েও ইন্দ্ৰৰ ৰাজমুকুটটো আনি পেলাই নিজৰ মাতৃ চৰণতহে দিছিলহি ইমান মেনাৰ্ছ আছিল হয়নে আমি সনাতন হিন্দু মাৰ্গত আমাৰ 5টা উপাসনা মাৰ্গ আছে শাক্ত যিসকলে দেৱীক উপাসনা কৰে শৈৱ যিসকলে মহাদেৱক উপাসনা কৰে সৌৰ যিসকলে সূৰ্যক উপাসনা কৰে গাণপত্য যিসকলে গণেশক উপাসনা কৰে বৈষ্ণৱ যিসকলে বিষ্ণুক উপাসনা কৰে এই 5টি মাৰ্গ আছে আমি বৈষ্ণৱ হলো বুলি আমি আন উপাসনা মাৰ্গক নিন্দা কৰিব নোৱাৰো হয়নে কাৰণ ভগৱান কৃষ্ণয়ো গীতাত এটা কথা কৈছে যে য়ে যথা মাং প্ৰপদ্যন্তে তাং তথৈব মাং ভজাম্যহম যিজন ভক্তই মোক যি ভাৱনাত ভজনা কৰে তেওঁৰ বাবে মই তেনেকেই প্ৰাপ্ত হওঁ আমি যাক ভগৱান বুলি কৈছোঁ উচ্চ চেতনা তেওঁৰ ভিতৰত এইটো কোৱালিটি থাকিব লাগিব যে কোনোবাই যদি তেওঁক দুৰ্গা বুলি কৈছে তেওঁ দুৰ্গাৰ ৰূপতো তেওঁ উপস্থিত হ'ব লাগিব নহয়নে কোনোবাই যদি কৃষ্ণ বুলি কৈছে কৃষ্ণৰ ৰূপতো তেওঁ উপস্থিত এইটো হৈছে সমতাৰ দৰ্শন বৈদিক কালত এইটো সমানতা আছিল সেইকাৰণে খেলি মেলি নাছিল আজিকালি কিন্তু আমাৰ খেলি মেলি আছে কাৰণ মই ভাবোঁ কি মোৰটোৱে শ্ৰেষ্ঠ ইজনে ভাবে মোৰটোহে শ্ৰেষ্ঠ নিজ নিজ মাৰ্গত সকলো শ্ৰেষ্ঠ সকলোৰে স্কুল কলেজ একেই হোৱা সম্ভৱ নহয় উপাসনা মাৰ্গবিলাক বেলেগ বেলেগ লক্ষ্যটোতো একেটাই নহয়নে নৈবিলাক ঢেৰ আছে গৈ পেলাইতো সাগৰতেই পৰিবগৈ এই দৰ্শনটো লৈ যেতিয়া আমি আগবাঢ়োঁ তেতিয়াহ'লে ধৰ্মৰ নামত সম্প্ৰদায়ৰ মাজত আমাৰ খেলি মেলি সৃষ্টি নহয়